নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বজাৰত দেখা যিকোনো ধৰণৰ ফল-মূল তাজা তাজা যেন লাগিলেও পুৰা চিকমিকাই থাকিলেও ঘৰলৈ ক্ৰয় কৰি নানিব। বজাৰত পোৱা ফল-মূল আপোনালোকে আজিৰে পৰা খোৱাৰ আগত এই কেইটা কথা মনত ৰাখক। নহলে কিন্তু আপোনালোকৰ লগতে আপোনাৰ ঘৰৰ সকলোবিলাক ব্যক্তি বেমাৰত পৰাৰ পৰা কোনেও বচাব নোৱাৰে। বজাৰত দেখা ফল-মূলসমূহ যিমানেই উজ্জ্বল হ'ব, যিমানেই চিকমিকাই থাকিব, গম পাব সিমানেই আপোনাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। তো বজাৰত পোৱা ফল-মূলসমূহৰ ওপৰত FSSAI তৰফৰ পৰা খুবেই এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। আপোনালোকেও মানি চলক সেই নিৰ্দেশনাটো, নহলে কিন্তু আপোনালোকো বেমাৰত পৰাটো নিশ্চিত। আমি বজাৰত যাওঁ, বজাৰত গৈ যিটো নেকি চিকচিকিয়া হৈ থাকে সেই ফলটোকে আমি ক্ৰয় কৰি আনো আৰু ঘৰত আনি আমি বিন্দাছ খাই দিওঁ, কিন্তু ই আপোনাক বেমাৰত পেলাব পাৰে। তো বন্ধুবান্ধৱীসকল, FSSAI তৰফৰ পৰা দিয়া নিৰ্দেশনাৱলীৰ বিষয়ে মই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমি বজাৰত যে নেকি ফল-মূল এটা ক্ৰয় কৰিবলৈ যাওঁতে প্ৰথমে চাওঁ যে কোনটো ফল বেছিকৈ একদম উজ্জ্বল হৈ আছে, মানে কোনটো ফল আটাইতকৈ নিট এণ্ড ক্লিন, কোনটো চাফা হৈ আছে সেইটো লওঁ। যিটো নেকি খুতুৰা মুতুৰা পৰি থাকিব সেই ফলটো জানো আমি ঘৰলৈ ক্ৰয় কৰি আনো? নিশ্চয় নানো। আমি বজাৰৰ পৰা ফলটো ক্ৰয় কৰি আনিলোঁ, ঘৰত আনি সাধাৰণ পানীৰে আমি ধুলোঁ, ধোৱাৰ পাছত ঘৰৰ ল'ৰাটো ছোৱালীজনী বা নিজেও আমি কাটি লগে লগে খাই দিওঁ। কিন্তু এইটো এটা মাৰাত্মক ভুল, কিয়নো বজাৰত পোৱা প্ৰায় সংখ্যক ফল-মূল পকাবৰ কাৰণে বা ফল-মূলৰ কালাৰটো জিলিকাবৰ কাৰণে ইয়াতে কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়। কেলছিয়াম কাৰ্বাইড যদি আমি দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থাকোঁ তেনেহ'লে মগজুৰ ক্ষতি কৰিব পাৰে, শৰীৰত অক্সিজেনৰ মাত্ৰা কমিব পাৰে, লগতে ই কেঞ্চাৰ ৰোগৰো সৃষ্টি কৰিব পাৰে। বজাৰৰ পৰা ফল-মূল ক্ৰয় কৰি অনাৰ পাছত সাধাৰণ পানীৰে ধুই অত্যাধিক যদি আপোনালোকে খায়, আপোনালোকে এটা কথা লক্ষ্য কৰিব, পেটৰ বিষ, লগতে আপোনাৰ গেছৰ সমস্যা, কেতিয়াবা বমি পৰ্যন্ত হয়। কিন্তু আমাৰ বাৰীৰ পাছফালে থকা মধুৰি আমটো বা আমাৰ ঘৰতে থকা আমজোপাৰ পৰা আম এটা কাটি খালে জানো আমাৰ তেনেকুৱা অনুভৱ হয়? কেতিয়াও তেনে অনুভৱ নহয়। বজাৰত পোৱা আমটো যি ধৰণৰে নেকি একদম পুৰা চিকচিকীয়া হৈ থাকে, আমাৰ ঘৰৰ বাৰীত পোৱা আমটো জানো তেনেকৈ চিকমিকিয়া হৈ থাকে? নাথাকে, কাৰণ সেই আমটোত দিয়া হয় ঔষধ, আৰু আমাৰ বাৰীত থকা আমটোত ঔষধ দিয়া নহয়, যাৰ কাৰণে নেকি চিকমিকাই নাথাকে। কিন্তু আমাৰ বাৰীৰ পাছফালে থকা আমটো খালে আপোনাৰ শৰীৰৰ কাৰণে ভাল, আৰু বজাৰৰ পৰা ক্ৰয় কৰি অনা মিঠা আমটো খালে আমাৰ শৰীৰৰ কাৰণে বহুতেই বেয়া। বৰ্তমান যিহেতু ফল-মূলৰ ছিজন, গতিকে বজাৰত আমি বহুতো ফল-মূল দেখিবলৈ পাম, যেনে আম হৈ গ'ল, যেনে অমিতা হৈ গ'ল, যেনে কল হৈ গ'ল, এনেকুৱা ইত্যাদি ফল-মূলবিলাক আমি বজাৰত দেখিবলৈ পাম। কিন্তু আপোনালোকে কেনেকৈ চিনাক্ত কৰিব যে কোনটো কল বা কোনটো আম বা কোনটো ফল কেলছিয়াম কাৰ্বাইড দি পকোৱা আৰু কোনটো নেচাৰেলি পকা? আমি যদি কলৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, যিটো কল সম্পূৰ্ণৰূপে হালধীয়া হৈ থাকে সেই কলটো 100% কেলছিয়াম কাৰ্বাইড দিয়েই পকোৱা হয়। যিবিলাক নেচাৰেলি কল পকে, গোটেই কলটো সম্পূৰ্ণভাৱে হালধীয়া হৈ নপৰে, কিছু অংশ কেঁচা ধৰণৰ হৈ থাকিব। আৰু লগতে যিবিলাক কল কেলছিয়াম কাৰ্বাইড দি পকোৱা হয় সেই কলখিনিৰ ভিতৰ ভাগটো কঠুৱা হৈ থাকে। বাহিৰ ভাগটো হালধীয়া, কিন্তু ভিতৰ ভাগটো কঠুৱা, সোৱাদ মিঠা নহয়, মিঠাৰ পৰিৱৰ্তে অন্য টেষ্ট লাগিব। আমৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, যিটো আম পানীত সম্পূৰ্ণৰূপে ডুব যাব সেইটো গম পাব যে নেচাৰেলি পকোৱা, আৰু যিটো আম পানীত উপঙি থাকিব গম পাব সেইটো কেলছিয়াম কাৰ্বাইড দি পকোৱা। আৰু লগতে আমটো যদি গোটেই অংশখিনিয়ে হালধীয়া হয়, অত্যাধিক গাঢ়া হালধীয়া হয়, তেনেহ'লে গম পাব সেইটো কেলছিয়াম কাৰ্বাইডেৰে পকোৱা হয়। অমিতাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, অমিতা কিনিলে আপোনালোকে চাব, যি অমিতাৰ উপৰি ভাগটো সম্পূৰ্ণৰূপে হালধীয়া আৰু ভিতৰৰ ভাগটো হালধীয়া নহয়, কেঁচা হৈ থাকে, গম পাব সেই অমিতাও কেলছিয়াম কাৰ্বাইড দি পকোৱা। মানে কেলছিয়াম কাৰ্বাইডৰ জৰিয়তে একদম এদিনৰ ভিতৰতে একদম জোৰ জবৰদস্তি পকোৱা হয়। কেঁচা অমিতাটোকো, কেঁচা কলটোকো
কেঁচা আমটোকো একদম মানে কেঁচা হৈ থকা আমটোকো কেলছিয়াম কাৰ্বাইড দি পকাই দিয়া হয় কিন্তু বাহিৰৰ ছালখন দেখিবলৈ খুব সুন্দৰ হৈ পৰে উজ্জ্বল হৈ পৰে কিন্তু ভিতৰটো সেই কেঁচাই হৈ থাকে আপোনালোকে সেইটো এটা মানে চাব পাৰিব যিহেতু এতিয়া আমৰ ছিজন গতিকে আম টেষ্ট কৰিবৰ কাৰণে একেবাৰে সহজ অলপমান বেছিকৈ পানী ল'ব পানীত আপোনালোকে আমটো দি দিব যদি আমটো পানীৰ তলত ডুবি যায় তেন্তে গম পাব যে এইটো আম নেচাৰেলি পকোৱা আৰু লগতে যদিহে আমটো উপঙি থাকে পানীখিনিৰ ওপৰত থাকে তেন্তে গম পাব ইয়াতে কেলছিয়াম কাৰ্বাইড মিলোৱা আছে কেলছিয়াম কাৰ্বাইড দি আপোনাক পকাই আমটো দিছে গতিকে সেই আম আপোনালোকে ভুলতো কিন্তু নাখাব তো বজাৰত পোৱা ফল-মূলসমূহ যে আপোনালোকে খাব নোৱাৰিব তেনেকুৱা নহয় খাব পাৰিব কিন্তু কেইটামান পদ্ধতি অৱলম্বন কৰি কেনেকৈ খাব বজাৰৰ পৰা ফল-মূল ক্ৰয় কৰি আনি আপোনালোকে লগে লগে সৰ্বসাধাৰণ পানীৰে ধুই খাই নিদিব প্ৰথমে ফল-মূলসমূহ 5 পৰা 10 মিনিট সময় ফিল্টাৰ পানীত ডুবাই ৰাখি ভালদৰে ঘঁহিব প্ৰথম কাম দ্বিতীয়তে যিখিনি পানীত আপোনালোকে ধুব সেই পানীখিনিত হয়তো নিমখ নতুবা অকণমান হোৱাইট ভিনেগাৰ দি দিব তেতিয়া কেলছিয়াম কাৰ্বাইডৰ যিখিনি নেকি আপোনাৰ তাতে হুমাই থাকিব সেইখিনি উলাই গুচি যাব তো আপোনালোকে সেই ফলটো খাব পাৰিব আৰু 3 নম্বৰতে হৈ গ'ল আপোনালোকে সদায় যি ফলমূলেই নহওক বাকলি গুচাইহে খাব বাকলি নুগুচোৱাকৈ নাখাব যেনে মধুৰিআম হৈ গ'ল বাকলি গুচাই খাব যেনে নাচপতি হৈ গ'ল বাকলি গুচাই খাব যেনে আপোনাৰ আপেল এটা কিনি আনিছে বাকলি গুচাই খাব বাকলিৰ সৈতে কেতিয়াও নাখাবই তো এই তিনিটা ঘৰুৱা পদ্ধতি অৱলম্বন কৰি আপোনালোকে ফল-মূলসমূহ খাব পাৰে আদাৰৱাইজ কিন্তু ফল-মূল আপোনালোকে বজাৰৰ পৰা আনিয়েই লগে লগে ধুই কেতিয়াও নাখাব তো বন্ধুসকল এই কথা মই কোৱা নহয় এয়া FSSAI তৰফৰ পৰা কোৱা কথা FSSAI এতিয়া কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ সম্পূৰ্ণৰূপে বেন কৰি দিছে যদি কোনোবাই ব্যৱহাৰ কৰে আৰু যদি ধৰা পৰে তেখেতৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব ডাইৰেক্টলি আমাৰ ভাৰতীয় ফুড সেফটি ডিপাৰ্টমেণ্টত কমপ্লেইন কৰিব পাৰিব আৰু সেই ব্যক্তিজনৰ ওপৰত একশ্যন লোৱা হ'ব বুলি জনাইছে গতিকে আপোনালোকে সেইটো টেষ্ট কৰি চাব পাৰে তো বন্ধুসকল বস আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট সেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইপটো লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম